A very good morning to all of you. তোমালোকৰ GS paper 3 GS paper 5 ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা টপিক আমি ডিসকাস কৰিবলৈ গৈ আছো ঠিক আছে এতিয়া HPS 2.0 তাৰ মানে মামা 2.0 এতিয়া নতুন এখন চৰকাৰ হৈছে ওকে আৰু নতুন চৰকাৰৰ কিছুমান বিশেষ এটা পৰিকল্পনা লৈছে এই পৰিকল্পনাৰ ভিতৰত কি আছে বিশেষকৈ ডিজিটেল ইণ্ডিয়া বা আমি ডিজিটেল আসামৰ কথা যদি পাতো আৰু ইয়াৰ ওপৰত প্ৰশ্ন ইয়াত আমি আজি বহুকেইটা স্কিমছৰ কথা পাতিম যাৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে ওকে সো ডিজিটেল বুলিলে কি বুজো আমি আমাৰ মোবাইল ফোনটোৰ জৰিয়তে বা আমাৰ ল্যাপটপৰ জৰিয়তে আমি কোনবিলাক আঁচনি বা সাহায্য আমি লাভ কৰিব পাৰো ঠিক আছে বা কোনে এই ডিজিটেল মাধ্যমেৰে আমাক কোনকিটা সাহায্য লাভ কৰাত সহায় কৰিব ওকে সো আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া এটা পদক্ষেপ লৈছে যে যিমান বেছি পাৰি তাত আমি ই-গভৰ্নেন্স ব্যৱহাৰ কৰিম গভৰ্নমেন্টৰ যিমানবিলাক আঁচনি আছে সেইখিনি ৰূপায়ণ কৰাৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ই-গভৰ্নেন্স আৰ্টিফিশিয়াল ইন্টেলিজেন্স সেমিকন্ডাক্টৰ ম্যানুফ্যাকচাৰিং সাইবাৰ সিকিউৰিটি ডিজিটেল পাব্লিক সাৰ্ভিস ডেলিভাৰী যাতে আমি সঁচা অৰ্থত 5খন আটাইতকৈ উন্নত মানৰ ৰাজ্যৰ ভিতৰত আমি ভৰি দিব পাৰো ঠিক আছে সো আসাম ইজ এমাৰ্জিং এজ দ্য ডিজিটেল হাব অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইয়াৰ ওপৰত তোমালোকৰ পোনপটীয়াকৈ প্ৰিলিমছত আৰু মেইনছত প্ৰশ্ন আহিব পাৰে ওকে আমি ইতিমধ্যে জানো যে টাটা সেমিকন্ডাক্টৰ প্লান্ট জাগিৰোডত আৰম্ভ হৈছে কিয় এটো গুৰুত্বপূৰ্ণ কাৰণ আমি যি কোনো ডিজিটেল ডিভাইস যদি আমি আজি ব্যৱহাৰ কৰি আছো তাৰে ভিতৰত মাইক্ৰোচিপছ থাকে আৰু সেই চিপছ বিলাক নাথাকিলে কোনো ডিজিটেল আমি হাৰ্ডৱেৰ ব্যৱহাৰ কৰিবই নোৱাৰো দে আৰ লাইক দ্য অক্সিজেন of our digital devices আৰু আটাইতকৈ দুখ লগা খবৰ এইটো যে আমাৰ ভাৰতে এই ডিজিটেল চিপছ বিলাক সেমিকন্ডাক্টৰ চিপছ বিলাক বেলেগ দেশৰ পৰা আমদানি কৰিবলগীয়া হয় আৰু গোটেই বিশ্বৰ ভিতৰত ভাৰত এখন দেশ হৈছে য'ত এই যিবিলাক ডিজিটেল ডিভাইসেস আছে এই ডিজিটেল ডিভাইসেস বিলাক আটাইতকৈ বেছিকৈ ইউজ হয় কাৰণটোই হৈছে আমাৰ জনসংখ্যা ইমান বেছি প্ৰত্যেকজন মানুহৰ ওচৰতে একোটা ফোন আছে সেই ফোনটোৰ ভিতৰত ব্যৱহাৰ হয় এই সেমিকন্ডাক্টৰ চিপছ বিলাক আমি প্ৰায় আৰু ইভেন ফোন বিলাকো আমি প্ৰায় বেলেগ দেশৰ পৰা আমদানি কৰিবলগীয়া হয় ৰাইট সো সেই কাৰণে সেমিকন্ডাক্টৰ প্লান্ট আমাৰ অসমত হোৱাটো এটা বহুত ডাঙৰ কথা ঠিক আছে এই সেমিকন্ডাক্টৰ প্লান্টৰ বিশেষত্ব কি ই একেবাৰে স্ক্ৰ্যাচৰ পৰা চিপছ বিলাক নবনায় কিন্তু ই কি কৰিব ফেব্ৰিকেট কৰিব আৰু কি কৰিব অ্যাসেম্বল কৰিব ঠিক আছে হেতু আমাৰ কাৰণে বহুত ডাঙৰ কথা ওকে পিছৰ পৰ্যায়ত যেতিয়া আমাৰ গোটেই সমগ্ৰ ইকোসিস্টেমটো সম্পূৰ্ণ হ'ব তেতিয়া আমি আশা কৰিব পাৰো যে ইয়াত কি থাকিব ইভেন ফেব্ৰিকেশন এটা সময়ত গুজৰাটত এটা ফেব্ৰিকেশন প্লান্ট আৰম্ভ হ'বলৈ গৈ আছে আৰু এটা সময়ত অসমতো হয়তো আমি ফেব্ৰিকেশন প্লান্ট পাব পাৰো ৰিলায়েন্সে AI ৰেডি ডেটা সেন্টাৰ এটা প্ৰপ'জ কৰিছে এটা ডেটা সেন্টাৰটো কিয় গুৰুত্বপূৰ্ণ আমি অনবৰতে যি ডেটা ব্যৱহাৰ কৰি আছো বা ডেটা জেনাৰেট কৰি আছো সেই ডেটা বিলাক বহুত ভ্যালুয়েবল হয় সেই ডেটা যদি আমাৰ বেলেগ দেশে পাই যায় আমাৰ গোপন যিবিলাক তথ্য ঠিক আছে বা ডেটা এই যদি তথ্যবিলাক বেলেগ দেশৰ হাতত পৰে তেতিয়া হয়তো আমাৰ সিকিউৰিটি আমাৰ নিৰাপত্তা আমাৰ দেশখনৰ যে আভ্যন্তৰীণ নিৰাপত্তা তাৰ লগতে বাহ্যিক যি আমাৰ প্ৰতিৰক্ষাৰ ওপৰতো ডাঙৰ ভাবুকি আহিব পাৰে ঠিক আছে সো সেই কাৰণে আমাৰ ৰাজ্যৰ ভিতৰতে ডেটা সেন্টাৰ সমূহ বনোৱাটো অতি গুৰুত্বপূৰ্ণ যাতে আমাৰ ডেটাৰ ওপৰত আমাৰ নিজৰ কন্ট্ৰোল থাকে আমি যদি কন্ট্ৰোল হেৰুৱাই দিও তাৰমানে আমাৰ ওপৰত কন্ট্ৰোল বেলেগে কৰিব ৰাইট AI adoption across 50+ government departments বিলাকত AI ব্যৱহাৰ কৰা হ'ব তাৰ দ্বাৰা কি হ'ব আমি ভালকৈ গ্ৰিভান্স ৰিড্ৰেছল কৰিব পাৰিম তাৰমানে অভাৱ অভিযোগ বিলাক আমি পটককে ধৰিব পাৰিম কোট কেনা লাগি আছে ঠিক আছে হেখিনি সমাধান কৰিব পৰা যাব প্ৰবলেমছ বিলাক আইডেন্টিফাই কৰিব পৰা যাব আৰু আমি হুসাৰুৰূপে আমি গভৰ্নেন্স বা আমি যি সৰকাৰে যিখিনি সুবিধা দি আছে বা সেৱা দি আছে সেই সেৱাবিলাক ভালদৰে দিব পৰা যাব ইণ্ডিয়াছ ফাৰ্ষ্ট AI powered banking branch inaugurated in Guwahati আমাৰ গোটেই ৰাষ্ট্ৰৰ ভিতৰত প্ৰথমটো বেংকিং ব্ৰাঞ্চ AI powered বেংকিং ব্ৰাঞ্চ গুৱাহাটীত লঞ্চ কৰা হৈছে কোনটো হয় তোমালোকে সাৰ্চ কৰি মোক কবা expansion of digital governance system আমাৰ যেটো ইতিমধ্যে আমাৰ ডিজিটেল গভৰ্নেন্সৰ কাৰণে কেবাটাও আঁচনি আছে সেই তাৰে ভিতৰত যিখিনি আঁচনি আছে তাক আৰু বেছি প্ৰসাৰিত কৰা হ'ব ওকে
এতিয়া আমি কথা পাতোঁ যিখিনি আমাৰ ইতিমধ্যে চৰকাৰে বিগত বৰ্ষসমূহত আঁচনি ৰূপায়ণ কৰিছে ডিজিটেল গভৰ্নেন্সৰ সহায়ত ঠিক আছে অফিচ চিষ্টেম ইয়াৰ দ্বাৰা কি কৰিবলৈ বিচৰা হৈছে যিবিলাক আমাৰ ফাইলছ হয় তোমালোকে কাইলৈ চাকৰি কৰি পেলাই বহুত ফাইলছ তোমালোকৰ সন্মুখত থাকিব তোমালোকে সেইখিনি ক্লিয়াৰ কৰিব লাগিব সেই ফাইলছবিলাক কোনজন অফিচাৰৰ ওচৰত কোনটো ফাইল আছে কোনটো পৰ্যায়ত আছে ফাইলবিলাক সেইটো যেতিয়া আমাৰ হাৰ্ড কপিত থাকে আমি ইমান নাজানো হয়নে যদি এইখিনি গোটেইখিনি ট্ৰান্সফাৰ কৰি দিয়া হয় ফাইলছ হিচাপে তেনেহ'লে আমি যিসকল আমাৰ ছাৰ্ভিচ যিসকলে লয় বেনিফিচিয়াৰী হয় তেওঁলোকেও বুজিব পাৰিব যে মোৰ ফাইলটো আচলতে ক'ত ৰৈ আছে কোনজন অফিচাৰত ৰৈ আছে আৰু কিয় ৰৈ আছে সেইটোৰ ওপৰত আমি একাউণ্টেবিলিটি জবাবদিহিতা বৃদ্ধি কৰিব পাৰিম নিকা এটা পন্থা আমি হাতত ল'ব পাৰিম অ'কে ডেপুটি কমিশ্যনাৰ অফিচেছ মেইং মেড পেপাৰলেছ তোমালোকে যিবিলাক অফিচত গৈ কাম কৰিবা তাত কমচে কম পেপাৰ ইউজ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে পেপাৰ যিমানে বৃদ্ধি হ'ব সিমানে বেছি কৰাপশ্যন হোৱাৰ বা অনিয়ম হোৱাৰ চান্সেছ আশংকা বেছিকৈ থাকে ঠিক আছে RTPS ৰাইট টু পাব্লিক ছাৰ্ভিচ এই RTPSৰ দ্বাৰা আমাৰ যিখিনি যাৱতীয় আমাৰ অতি গুৰুত্বপূৰ্ণ ডকুমেণ্টছ আমি চৰকাৰী অফিচেছবিলাকৰ পৰা উলিয়াবলৈ যাওঁ যেনেকৈ বাচ্চা এটা শিশু এজন জন্ম হোৱাৰ লগে লগে আমাক বাৰ্থ চাৰ্টিফিকেটৰ প্ৰয়োজন হয় ইনকাম চাৰ্টিফিকেট তোমালোকে এতিয়া যিকোনো পৰীক্ষা দিবৰ কাৰণে EWS কেটেগৰীয়ে হওক বা তোমালোকৰ OBC চাৰ্টিফিকেটখনেই হওক তোমালোকক তাৰ কাৰণে কি লাগে ইনকাম চাৰ্টিফিকেট লাগে কাষ্ট চাৰ্টিফিকেট লাগে ডমিচাইল PRC এইবিলাকৰ কাৰণে RTPS ৰাইট টু পাব্লিক ছাৰ্ভিচৰ দ্বাৰা বহুত কম সময়ৰ ভিতৰত এই সুবিধাখিনি যাতে আমাৰ নাগৰিকসকলে পায় তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে সেৱা সেতু Unified Citizen Service Delivery Platform Single Window Access to Government Services আমাৰ বহু সময়ত কি হয় এখন সাৰ্টিফিকেট উলিয়াবৰ কাৰণে বহু কেইখন টেবল ঘূৰিবলগীয়া হয় হয়নে যাতে এটা জেগাত গ'লে আমি সকলোখিনি সুবিধা আদায় কৰিব পাৰোঁ তাৰ কাৰণে কি লঞ্চ কৰা হৈছে সেৱা সেতু এই প্ৰত্যেকটো আঁচনিৰ কথা তোমালোকৰ মনত থাকিব লাগিব কোনটোৱে কি কাম কৰে ওকে কাইলৈ ইয়াৰ ওপৰত MCQ পাবা তোমালোকে প্ৰিলিমছত ইয়াৰ ওপৰত যেতিয়া তোমালোকে ডিজিটেল গভৰ্নেন্সৰ ওপৰত অসমত কি পদক্ষেপ লোৱা হৈছে তেতিয়া লিখিবলগীয়া হয় স্পেচিফিক্যালি এইকেইটাৰ নাম তোমালোকে লিখিব পাৰিব লাগিব ওকে মিছন বসুন্ধৰা আমি এইটো স্কিমৰ ওপৰত আগতেও কথা পাতিছোঁ কি হয় এইটো প্ৰকল্প মিছনটো কি হয় ল্যান্ডৰ কাৰণে ভেৰি গুড আমাৰ ভূমিৰ কাৰণে ভূমিৰ আমাৰ প্ৰত্যেকটো ঘৰতে এটা সদায় আমাৰ এই ইস্যুটো থাকে যে আমাৰ ভূমিৰ উত্তৰাধিকাৰী বা মিউটেশ্যনৰ প্ৰব্লেমছবিলাক থাকে ইয়াৰ কাৰণে মিছন বসুন্ধৰাৰ দ্বাৰা এই যিবিলাক সমস্যাত প্ৰত্যেকজন নাগৰিকে ভুগিবলগীয়া হোৱা বুলি ক'লেও ভুল নহয় এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে এইটো আনিছে ধৰিত্ৰী পোৰ্টেল যাতে যিবিলাক ল্যান্ড ৰেকৰ্ডছ আছে বহু সময়ত আমি ট্ৰেছ মেপ নাপাওঁ বহু সময়ত ক'তনো লোকেটেড হৈ আছে কোনটো ল্যান্ড আমি নাজানো ঠিক আছে সো সেই তাৰ কাৰণে গোটেই ভূমিৰ যিমানখিনি ল্যান্ড ৰেকৰ্ড আছে তাৰ কাৰণে কি লঞ্চ কৰা হৈছে ধৰিত্ৰী ওকে ভূ নক্সা ডিজিটেল কেডেষ্ট্ৰেল মেপিং এই যে মেপৰ কথা ক'লোঁ তাৰ কাৰণে ভূ নক্সা তৈয়াৰ কৰা হৈছে ভূ নক্সাৰ জৰিয়তে এই গোটেই বস্তুবিলাকৰ কথা জানিব পাৰিব ইয়াৰ দ্বাৰা কি হ'ব যিমানেই আমি ডিজিটেল গভৰ্নেন্সৰ ফালে যাম সিমানেই আমি কৰাপশ্যন ৰোধ কৰিব পাৰিম সিমানেই আমি নিকা ব্যৱস্থাপনা আনিব পাৰিম সিমানেই চৰকাৰক বা আমাৰ চৰকাৰী যিসকল চাকৰিয়াল আছে তেওঁলোকক আমি জবাবদিহি কৰিব পাৰিম কাৰণ তোমালোকে এথিক্সত শিকিছাই এজন চৰকাৰী চাকৰিয়ালৰ এথিক্সে কি কয় বা নীতি নিয়মখিনি কি কয় যে তোমালোকে সদায় নিকাভাৱে যি আমাৰ পাব্লিক আছে জনহিতাৰ্থে তোমালোকে কাম কৰিবৰ কাৰণে যত্নপৰ হ'ব লাগিব হয়নে তোমালোকে জবাবদিহি হ'ব লাগিব যাতে যাৰ কাৰণে তোমালোকে কাম কৰি আছা তেওঁলোকৰ কোনো অভাৱ অভিযোগ যাতে ৰৈ নাযায় তোমালোকৰ ফালৰ পৰা ওকে সো ডিজিটেল ৱেলফেয়াৰ ডেলিভাৰী ৱেলফেয়াৰ মানে কল্যাণকামী আঁচনি বহুখিনি আমাৰ চৰকাৰে হাতত লয় কল্যাণকামী আঁচনিৰ কথা আমাৰ DPSPত কৈছেই চৰকাৰে কৰিবলগীয়া কি আছে আৰু অৰুণোদয় 3.0 এতিয়া আৰম্ভ হ'ব আৰম্ভ হৈছে নেকি অৰুণোদয় 3.0 কি আছে আমাৰ যিসকল মহিলা বেনিফিচিয়াৰী আছে সাহায্য লাভ কৰা যিসকল ব্যক্তি আছে তেওঁলোকে ডাইৰেক্টলি তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে দিয়া সাহায্য লাভ কৰিব হয়নে আধাৰ লিংক কৰি পেলাই ডিজিটেল পেমেণ্টছ দিয়া হয় CM আত্মনিৰ্ভৰ অসম এইটোৰ দ্বাৰা কি কৰা হয়
যিসকল উঠি অহা প্ৰজন্ম যি চাকৰি নহয় কিবা এটা ব্যৱসায় কৰিব বিচাৰিছে আৰু তেওঁলোকৰ কাৰণে কি প্ৰয়োজন পুঁজিৰ প্ৰয়োজন সেই পুঁজি প্ৰদান কৰিবৰ কাৰণে CMৰ আত্মনিৰ্ভৰ অভিযানৰ দ্বাৰা সেই সাহায্য প্ৰদান কৰা হয় তাৰ কাৰণে এপ্লিকেশ্যন অনলাইন কৰিব পাৰে মনিটৰিং প্লেটফৰ্মো আছে ক'ত তোমালোক কাৰোবাৰ যদি কোনোবাই আবেদন কৰিছে সেই আবেদন পত্ৰখন ক'ত আছে কোনটো পৰ্যায়ত আছে সেইখিনি জানিব পাৰিব PM জন ধন আধাৰ মোবাইল এইটো হৈছে আমাৰ গোটেই ভাৰতৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ স্কিম যিটো আমাৰ ফাইনেন্সিয়েল ইনক্লুজনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বা বিত্তীয় যি অনুষ্ঠান আছে সেই তাৰ যাতে আমি সাহায্য লাভ কৰিব পাৰোঁ আমাৰ ইমান ডাঙৰ এটা জনসংখ্যা কিন্তু এই জনসংখ্যাৰ যদি অধিকাংশই বেংকিং ফেচিলিটি নাপায় তেনেহ'লে আমি কি হ'ব সেই সমস্যাটোত তেওঁলোকে এই সুবিধা ইনস্যুৰেন্স বেংকৰ ইন্টাৰেষ্ট বা ভাল সুদত তেওঁলোকে লোন লোৱাৰ যিটো ব্যৱস্থা বা সাহায্য এতিয়া বেংক একাউণ্ট লাগিবই যদি অৰুণোদয় এগৰাকী মানুহক লাগে হয়নে সো এই বেংক একাউণ্ট দিবৰ কাৰণে জন ধন আধাৰ আৰু আধাৰৰ লগত তাৰ লিংক কৰাৰ এই প্ৰকল্পটো হাতত লোৱা হৈছিলে ঠিক আছে ডিজিটেল এডুকেশ্যনৰ কাৰণে আৰোহণ স্কিমটোৰ বিষয়ে তোমালোকে জানানে এইটো যিসকল আমাৰ বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থী আছে তেওঁলোকৰ যিসকল বিশেষকৈ দুৰ্বল আৰ্থিকভাৱেও হ'ব পাৰে দুৰ্বল আমাৰ একাডেমিকেলি হ'ব পাৰে আৰু সেই সমূহ শিক্ষাৰ্থীক যাতে বিশেষ মেন্টৰ্স তেওঁলোকক দিব পৰা যায় বহু সময়ত ফাইনেন্সিয়েল কিছু সংখ্যক ইনচেন্টিভ বা স্কলাৰশ্বিপো দিয়া হয় বহু সময়ত তেওঁলোকক বিশেষ ডিজিটেল টুলছ যেনেকৈ টেবলেট ইত্যাদিও দিয়া হয় যাতে তেওঁলোকে পঢ়াত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আৰোহণ স্কিমটো অনা হৈছে আৰু গুণোৎসৱৰ কথা তোমালোকে জানিছাই কি হয় আমাৰ গোটেই বিদ্যালয়সমূহৰ যিটো মানদণ্ড গুণগত শিক্ষাৰ ক্ষেত্ৰত কিমান এখন বিদ্যালয় আগবাঢ়ি যাব পাৰিছে বা কোনটো পৰ্যায়ত আছে তাৰ কাৰণে গুণোৎসৱৰ যিখিনি ডেটা এই ডেটাখিনিও আমাৰ ডিজিটেলি সকলোৰে কাৰণে এভেইলেবল কৰিছে হয়নে যেতিয়া আমি ধৰি লোৱা এখন গাঁৱত আছোঁ আমাৰ গাঁৱৰ স্কুলখননো কেনেকুৱা পাৰফৰ্ম কৰিছে গুণোৎসৱতনো কেনেকুৱা মাৰ্কছ পাইছে বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ পাৰফৰ্মেন্স ৰোল সেই কথা আমি ডিজিটেলি জানিব পাৰিম দীক্ষা প্লেটফৰ্মৰ দ্বাৰা লাৰ্নিং ৰিচোৰ্চেছ যিবিলাক আছে যিবিলাক সমল আছে এই সমলবিলাক আমাৰ শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় বিদ্যা অনলাইন এডুকেশ্যন ছাপৰ্ট ইয়াৰ দ্বাৰা এইসমূহৰ দ্বাৰা এইটো সমগ্ৰ শিক্ষা যেটো আমাৰ ডাঙৰ এটা মিছন আছে তাৰে অধীনত আহে আৰু সমগ্ৰ শিক্ষাৰ অধীনত যিবিলাক ধৰি লোৱা এনে স্কুল আছে য'ত ভালদৰে শিক্ষা প্ৰদান কৰিব পৰা নাই বা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে সময়মতে গৈ স্কুলত পঢ়িব পৰা নাই তেওঁলোকৰ কাৰণে DTH বা ডাইৰেক্ট টেলিকাষ্টৰ দ্বাৰা সেইসমূহ কিতাপৰ যি জ্ঞান আছে সেই জ্ঞানখিনি তেওঁলোকক যাতে প্ৰদান কৰিব পৰা যায় সময়মতে ওকে কথাটো এইটো যে আমাৰ যিটো এটা ডাঙৰ জনসংখ্যা আছে এই পপুলেশ্যনটোৱে যাতে কোনোদিনে শিক্ষাৰ পৰা অৱহেলিত নহয় শিক্ষা যাতে ল'ব নোৱাৰাৰ ফলত তেওঁলোকে নিজৰ স্কিল আৰু এডুকেশ্যন লেভেলটো কম স্তৰ এটাত ৰৈ যাবলগীয়া নহয় তাৰ কাৰণে এই পদক্ষেপবিলাক অতি গুৰুত্বপূৰ্ণ কাৰণ এই পপুলেশ্যনটো এই জনসংখ্যাটোক যদি আমি উচিত স্কিল আৰু উচিত যদি শিক্ষা প্ৰদান কৰিব নোৱাৰোঁ তেনেহ'লে তেওঁলোকে কাইলৈ গৈ কি হ'ব আমাৰ কাৰণে দেশৰ কাৰণে নিজৰ কাৰণে পৰিয়ালৰ কাৰণে লায়াবিলিটি হয়নে তেওঁলোকে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব জীৱিকাৰ কাৰণে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে সেইকাৰণে ৰাইট স্কিল আৰু ৰাইট এডুকেশ্যন সকলোৱে পাবৰ কাৰণে এই যিবিলাক আঁচনি অতি গুৰুত্বপূৰ্ণ স্মাৰ্ট ক্লাছৰুমছ এতিয়া বহু কেইখন CMে ইতিমধ্যে মেনিফেষ্টতে কৈছিলে যে CMৰ অধীনত 100খন মডেল স্কুলছ আৰম্ভ কৰা হ'ব হয়নে য'ত গুণগত শিক্ষাৰ লগতে একদম হাইটেক যিখিনি তোমালোকে এতিয়া ডিজিটেল ক্লাছৰুমৰ দ্বাৰা যেনে ধৰণৰ সুবিধা লাভ কৰিছে সেই ধৰণৰ সুবিধা যাতে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে গভৰ্ণমেণ্ট স্কুলত পঢ়া শিক্ষাৰ্থীও যাতে লাভ কৰিব পাৰে ওকে সো ইয়াৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছে কোৱালিটি এণ্ড ইনক্লুচিভ এডুকেশ্যন বিশেষকৈ মানদণ্ড উন্নত মানৰ কৰা গুণগত শিক্ষা প্ৰদান কৰা আৰু ইনক্লুচিভ মানে সকলোকে সামৰি লোৱা কেৱল ধনী বা যিসকলে পাৰে তেওঁলোকে ভাল শিক্ষা লাভ কৰাৰ যি সুবিধা আছে সেয়া লাভ কৰিলে নহ'ব আমি দেশখন বা আমি ৰাজ্যখন যদি সবল কৰিব পাৰোঁ প্ৰগতিৰ দিশত যদি আমি লৈ যাব পাৰোঁ বিকশিত ভাৰতৰ যিটো কল্পনা আছে ইয়াক যদি সঁচা অৰ্থত আমি কি কৰিব পাৰোঁ সাফল্যমণ্ডিত কৰিব লাগে তেনেহ'লে এইসমূহ পদক্ষেপ অতি গুৰুত্বপূৰ্ণ ওকে
ডিজিটেল ঠিক তেনেকৈ শিক্ষা যেনেকৈ গুৰুত্বপূৰ্ণ একেদৰে আমাৰ স্বাস্থ্য সিমানেই গুৰুত্বপূৰ্ণ স্বাস্থ্য নহ'লে কোনো এজন মানুহ প্ৰডাক্টিভ বা উৎপাদনশীল হ'ব নোৱাৰে স্বাস্থ্যৰ কাৰণে কি কৰিছে আয়ুষ্মান ভাৰত ডিজিটেল মিছন ইয়াৰ দ্বাৰা ডিজিটেল হেল্থ কাৰ্ড দিয়া হৈছে হেল্থ ৰেকৰ্ডবিলাক যাতে এখন হস্পিটেলত গ'লে সেই হেল্থ ৰেকৰ্ডখিনি আমি তাতে ডিজিটেলি যেতিয়া ষ্ট'ৰ হৈ যায় তেতিয়া বেলেগ এখন হস্পিটেলত গ'লেও আমি সেই টেষ্ট ৰিপৰ্টেই হওক বা বেলেগ আমাৰ যি স্থিতি সেই স্থিতিৰখিনি আমি ৰেকৰ্ডেড ৰাখিব পাৰোঁ ঠিক আছে একেই টেষ্ট বাৰম্বাৰ কৰিব প্ৰয়োজন নাই হয়নে কিবা কাৰণত যদি আমি টেষ্টৰ ৰিপৰ্ট লৈ যাব নোৱাৰিলোঁ সঞ্জীৱনী যেনেকৈ কোনে আনিছিলে জানানে হনুমানে আনিছিলে ঠিক তেনেকৈ ইয়াৰ দ্বাৰা কি কৰিছে টেলিমেডিচিনৰ প্লেটফৰ্ম এটা যোগান ধৰা হৈছে টেলিমেডিচিন বহু সময়ত বহু দুৰ্গম অঞ্চলত ডক্টৰছ যাব নোৱাৰে সেই অঞ্চলবিলাকত যাতে আমাৰ যিসকল একাষৰীয়া হৈ থকা বা দুৰ্ভগীয়া যিসকল লোক আছে একদম দুৰ্গম অঞ্চলত তাতে হস্পিটেলো যদি নাই সেই সৰু সুৰা যদি কথা বা হেল্থ এক্সপাৰ্টছে যদি তেওঁলোকক দিহা পৰামৰ্শ সময়মতে দিব পাৰে তেনেহ'লে ডাঙৰ এটা সমস্যাৰ পৰা তেওঁলোকে বিপদৰ পৰা তেওঁলোকে সময়মতে বাচিব পৰা ইয়াৰ দ্বাৰা যাব ঠিক আছে অটল অমৃত অভিযানৰ দ্বাৰা ডিজিটেল হেল্থ ইনস্যুৰেন্স ডেলিভাৰী হেল্থ ইনস্যুৰেন্স এটা বহুত গুৰুত্বপূৰ্ণ বস্তু বহু সময়ত কি হয় পইচা নথকাৰ কাৰণেই কেৱল এজন ব্যক্তি মৃত্যুৰ মুখত পৰিবলগীয়া হয় সেইকাৰণে চৰকাৰে সকলোৰে কাৰণে বিশেষকৈ যিসকল দুৰ্ভগীয়া BPL মানে যিসকল নাগৰিক আছে ঠিক আছে বিলো পভাৰ্টি লাইনৰ যিসকল নাগৰিক আছে তেওঁলোকক হেল্থ ইনস্যুৰেন্স প্ৰদান কৰিবৰ কাৰণে অটল অমৃত অভিযান এইটো আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা ডিজিটেল হেল্থ সাৰ্ভিস মেনেজমেন্টৰ কাৰণে ইয়াৰ এটা বিশেষ আঁচনি লোৱা হৈছে ঠিক তেনেকৈ এগ্ৰিকালচাৰ ৰুৰেল ডিজিটেল ইনিচিয়েটিভ কাৰণ আমাৰ দেশৰ আৰু আমাৰ ৰাজ্যৰ অধিকাংশ মানুহ কিহত ব্ৰতী হৈ আছে কৃষি খণ্ডৰ লগত হয়নে সেই কৃষি খণ্ডৰ যিসকল লোক আছে লগত জড়িত যিসকল লোক আছে তেওঁলোকক যাতে সময়মতে সাৰ্ভিস ডেলিভাৰী দিব পৰা যায় সেৱা প্ৰদান কৰিব পৰা যায় তাৰ কাৰণে কি কৰা হৈছে কৃষি সখী ডিজিটেল প্লেটফৰ্ম ফাৰ্মাৰ আউটৰিচ ফাৰ্মাৰ এজনে কি খেতি কৰি আছে তেওঁৰ কাৰণে কোনবিলাক নলেজ প্ৰয়োজন হয় কোটিকলীয়া আমি পুৰণা যদি ট্ৰেডিশনাল সিস্টেমতে গৈ থাকো তেনেহলে আমাৰ কৃষি খণ্ডটোত যি উৎপাদন পৰ্যাপ্ত পৰিমাণে হ'ব লাগিছিলে হয়তো হ'ব নোৱাৰে ওকে সময়মতে যদি আমাৰ ওয়েদাৰ টেলিকাষ্ট কৰিব পৰা যায় যে এই বছৰটো অকনমান আমি কি পালো যোৱা কেইটামান ক্লাছত এই বছৰটো অকনমান কি হ'ব পাৰে বিলো এভাৰেজ ৰেইনফল হ'ব পাৰে সেই কথাটো যদি আগতীয়াকৈ আমাৰ খেতিয়কসকলে গম পায় তেওঁলোকে সেই তাৰ অনুসৰি কি কৰিব পাৰিব পদক্ষেপ ল'ব পাৰিব হয়নে ডিজিটেল সয়েল হেল্থ কাৰ্ড অতি গুৰুত্বপূৰ্ণ সয়েল হেল্থ কাৰ্ডৰ স্কিমটো যে যি ভূমিত আমি খেতি কৰি আছো সেই ভূমিত যিটো পৰিমাণে সাৰ ইত্যাদি দিব লাগে সেই পৰ্যাপ্ত কিমান হ'ব সেইটো আমি তেতিয়াহে গম পাম যেতিয়া আমি ভূমিটোৰ বা আমি ল্যান্ডৰ পৰীক্ষা কৰিম হয়নে সো সেই পৰীক্ষা কৰিলে আমি জানিব পাৰিম যে NPK বা যিকোনো DAP ৰ পৰা আদি কৰি যিকোনো আমি সাৰ কিমান পৰিমাণত কেনেকৈ দিব লাগে বহু সময়ত কি হয় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁতে যদি বেছিকৈ আমি ব্যৱহাৰ কৰোঁ তেতিয়া সয়েলৰ যিটো কোৱালিটি আছে সেই কোৱালিটিটো বেয়া হয় হয়নে আৰু ফলত আমিও যি সেই বস্তু খাওঁ আমাৰো সেই তাৰ পৰা বেমাৰ ইত্যাদি বেমাৰ আজাৰৰ পৰা আমি ভুক্তভোগী হ'বলগীয়া হ'ব পাৰে PM কিষাণ পোৰ্টেল ডাইৰেক্ট ইনকাম সাপোৰ্ট বহু সময়ত কি কৰা যায় 6000 rupees খেতিয়কক বছৰেকত দিয়া যায় হয়নে ফাৰ্মিং যিবিলাক ইনপুট কষ্ট তেওঁলোকৰ থাকে বীজ কিনিবলগীয়া থাকে সাৰ কিনিবলগীয়া থাকে এনেবিলাকৰ কাৰণে আমাৰ চৰকাৰে খেতিয়ক পৰিয়ালৰ কাৰণে খেতিয়কসকলৰ কাৰণে বিশেষ সাহায্য প্ৰদান কৰে এই সাহায্যটোৰ কাৰণে PM কিষাণ পোৰ্টেলৰ দ্বাৰা তেওঁলোকে আবেদন কৰিব পাৰে এগ্ৰিনেট এগ্ৰিকালচাৰেল যিবিলাক ইনফৰমেশ্যন সাৰ্ভিসেছ আছে আৰু AI ভৱিষ্যতে আমি কি বিচাৰিছো আমি বিচাৰিছো যে একদম প্ৰিচিশন ফাৰ্মিং হওক প্ৰিচিশন ফাৰ্মিং মানে যিমান আমাৰ ইৰিগেশ্যন লাগে যেনেকৈ ড্ৰিপ আমি যদি একেবাৰে ফ্লাড ইৰিগেশ্যন কৰোঁ বহু সময়ত কি হয় পানীটো যদি গোটেই খেতিটোত এৰি দিওঁ তেতিয়া বহু পানী নষ্ট হোৱাৰো আশংকা থাকে বহু সময়ত আমি সাৰ নষ্ট কৰোঁ যেটো সাবসিডাইজ সাৰ আমি পাওঁ হয়নে ৰাসায়নিক সাৰৰ পৰা পেষ্টিসাইডৰ পৰা ইত্যাদি কৰি সো আমি যাতে যিমান পৰ্যাপ্ত পৰিমাণে একচুয়ালি দিবলগীয়া থাকে সেই কাৰণেহে সিমানখিনিহে দিওঁ সেইটো তেতিয়াহে হ'ব যেতিয়া আমি নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিম ডিজিটেলি যেতিয়া আমি আগবাঢ়ো সেই নতুন প্ৰযুক্তিৰ ফালে আমি আগবঢ়াৰ প্ৰথমটো খোজ হয় ওকে
এই যিমান কিটা আমি স্কিমৰ কথা ডিসকাস কৰিছো এইকিটা তোমালোকে লিখি ৰাখিবা আৰু ইয়াৰ ওপৰতো তোমালোকে আৰু বিৱৰণ মেইন ক্যাৰেক্টাৰিষ্টিক্স কি হয় ঠিক আছে ইয়াত মুখ্য বেনিফিচিয়াৰি কাক টাৰ্গেট কৰি এটো বস্তু বনোৱা হৈছে স্কিমটো কৰা হৈছে আৰু কিমান কোনটো সমস্যা সমাধান কৰিবৰ কাৰণে এই স্কিমটো আনিছে এইখিনি তোমালোকে পুৰা স্পষ্ট কৈ জানিব লাগিব তেতিয়াহে তোমালোকে কোনটো ইয়াৰ লগত জড়িত নহয় সেই বস্তুটো তোমালোকে এলিমিনেট কৰিব পাৰিবা এমসিকিউত ওকে Next is artificial intelligence or ক্ষেত্ৰটো আমি দেখিছো ইতিমধ্যে হেলথ সেক্টৰ বা বেলেগ বেলেগ সেক্টৰত artificial intelligence আনিবলৈ যত্ন কৰা হৈছে artificial intelligence আজিৰ দিনত আমাৰ সকলোৰে দৈনন্দিন জীৱনৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে হয়নে সো ইয়াৰ দ্বাৰা AI দ্বাৰা গ্ৰিভান্স ৰিড্ৰেছেল এগ্ৰিকালচাৰ হেলথ এডুকেশ্যন সিটিজেন সাৰ্ভিসেস এইবিলাক সুবিধা কৰিবৰ কাৰণে ChatGPT Gemini কিমান সুবিধা কৰি দিছে আমাৰ জীৱনটো ঠিক তেনেকৈ আমি নাগৰিকসকলৰ সুবিধাৰ কাৰণেও যেতি AI ব্যৱহাৰ কৰা যাব তেওঁলোকৰ যথেষ্ট সমস্যা যিখিনি আমি চৰকাৰী অফিচেছ বিলাকৰ লগত জড়িত দেখিবলৈ পাওঁ যে ফাইল ৰয়ে থাকে তাত হয়নে আগ নাবাৰহি বহু কেইটা টেবলত আমি যাব লাগে যিকোনো এটা ইস্যু ৰিজলভ কৰিবৰ কাৰণে এই সমস্যাখিনি AI দ্বাৰা সম্পূৰ্ণ এতিয়া কৰা হ'ব বা এই সমাধান কৰা হ'ব বুলি কোৱা হৈছে AI powered deep fake anti deep fake lab আজিৰ দিনত deep fake videos বা deep fake কেনে ধৰণৰ এটা বেয়া মানুহৰ মনত শংকা বা মানুহৰ মানসিক হক ফিজিক্যাল হক বহুখিনি সমস্যাই দেখা দিছে তাৰ কাৰণে AI powered deep fake lab First of its kind আৰম্ভ কৰা হ'ব National Cyber Security Forensics Laboratory বহুত সাইবার ফ্রডস আমি দেখিবলৈ পাওঁ হয়নে ব্যাংকিং ফ্রডে হক মানুহক বেলেগ ধৰণে আক্ৰমণ কৰাই হক হয়নে সো ৰিজনাল সাইবার ক্রাইম কোঅর্ডিনেশন সেন্টার সাইবার ক্রাইম পুলিশ স্টেশন এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ওকে সেমিকন্ডাক্টৰ ক্ষেত্ৰত আমি কথা পাতিলো টাটা সেমিকন্ডাক্টৰ ইজ দ্য ফাৰ্ষ্ট such plant in the entire northeast সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত য'ত 27000 crore ইনভেস্ট কৰা হৈছে 27000 জবস জেনাৰেট কৰিব ই হয়নে সো আমাৰ নিবনুৱা সমস্যাৰ লগতে এটা বহুত ডাঙৰ সমস্যা আমাৰ কাৰণে সমাধান কৰিব হেতু হৈছে ইমান যে টকা আমি আমদানিৰ ক্ষেত্ৰত ব্যয় কৰিবলগীয়া হয় ফিস্কেল ডেফিচিটটো হয় তাৰ কাৰণে হয়নে সো ইয়াৰ পৰা ই আমাক কি কৰিব সহায় কৰিব ৰিলায়েন্স AI ডেটা সেন্টাৰৰ কথা পাতিলো ভাৰতনেট ৰুৰাল এৰিয়াত যাতে আমাৰ ব্ৰডবেণ্ড বা হাই স্পীড ইন্টাৰনেট কানেক্টিভিটি পোৱা যায় ওকে যদি ইমানখিনি কৰিছে মানুহৰ বলে ইন্টাৰনেটেই নাই তেনে সুবিধাখিনি আদায় কেনে কৰিব ৰাইট So 5G expansionৰ কাৰণে strengthening digital infrastructure ওপৰত গুৰুত্ব আৰোপ কৰিছে কিন্তু এই যিমানখিনি প্ৰকল্প হাতত লোৱা হৈছে বা আঁচনি অনা হৈছে ইয়াত কিছুমান প্ৰত্যাহ্বানো আছে যেনেকৈ ডিজিটেল ডিভাইড বহু এনেকুৱা আমাৰ জনসংখ্যাৰ লোক আছে আমাৰ জনসংখ্যাৰ ভিতৰত লোক আছে যি কেনেকৈ ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিব লাগে হেয়া হয়তো নাজানে হেয়া তাত এডুকেটেড নহয় কানেক্টিভিটি গ্যাপছ আছে নেটৱৰ্কে নাপায় বহুত দুৰ্গম অঞ্চলত সাইবার সিকিউৰিটি থ্ৰেট আমি অকল ডিজিটালি ব্যৱহাৰ কৰিব জানিলেই নহব আমাৰ ওচৰত যিখিনি সুবিধা আছে তাত আমি আমাৰ ওপৰত যদি ফ্ৰড হয় আমি কি কৰিব লাগিব হয়নে ডেটা প্রাইভেসি আমি তো অনবৰতে ডেটা জেনাৰেট কৰি আছো কিন্তু সেই ডেটাৰ ওপৰত আমাৰ কন্ট্ৰোল কিমান আছে আমি কিমান তাক মানে গোপনভাৱে ৰাখিব পাৰিছো বা নোৱাৰিছো shortage of skilled workforce এই ক্ষেত্ৰত আমাৰ এতিয়াও সেই ধৰণৰ স্কিলড হোৱা নাই আমাৰ যি মানে কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল শ্ৰমিক আছে ৰাইট সো ৱে ফৰৱাৰ্ড কি হ'ব ইয়াৰে যিকিটা সমস্যাৰ সমাধান যে আমি এডুকেট কৰিব লাগিব হয়নে কানেক্টিভিটি গ্যাপ আমি ইউনিভাৰ্সাল ব্ৰডবেণ্ড আনিব লাগিব ৰাইট এয়া গভৰ্নেন্সৰ ফ্ৰেমৱৰ্ক এটা বনাব লাগিব আৰু ইয়াৰ লগত জড়িত যিবিলাক ষ্টাৰ্টআপছ আছে তেওঁলোকক আমি আগবাঢ়ি অহাৰ সুবিধা প্ৰদান কৰিব লাগিব ৰাইট সো তোমালোকে এটা MCQ ইয়াত কৰিবা কনসিডাৰ দ্য ফলোইং initiatives mission basundhara is related to digitization of land governance in Assam hoine yes hoine e-sanjeevani is a telemedicine initiative hoine noy hoy gunotsav is a technology enabled school evaluation program schoolor mandondo bisar korat hoine Dharitri portal is related to insurance delivery hoine noy ki asle Dharitri platform to landor logot jorito bhumi logot joritoy asile hoine so fourth is not correct sari thakatuk jodi eliminate kori dia 1 2 and 3 is the correct answer okay yar upor tumaloke 100%
প্ৰশ্ন পাবা জিএছ পেপাৰ 2ত পাব পাৰা জিএছ পেপাৰ 3ত পাব পাৰা 2ত এটো কাৰণে পাবা কাৰণ কি তাত গভৰ্নেন্স আছে হয়নে টপিকটো তোমালোকৰ জিএছ পেপাৰ 2ত আছে 3ত এটো কাৰণে পাবা কাৰণ সায়েন্স এণ্ড টেক আছে তাত জিএছ পেপাৰ 5ত এটো কাৰণে পাবা কাৰণ অসম ভিত্তিক প্ৰশ্ন তাতে পাবা সো এই তিনিখন পেপাৰৰ কাৰণে এই টপিকটো অতি গুৰুত্বপূৰ্ণ আৰু যিকিখন আঁচনি আজি আমি ডিসকাস কৰিলো তোমালোকক যিটো হোমৱৰ্ক দিছো যে বিশেষত্বখিনি লিখিবা ক্যাৰেক্টাৰিষ্টিক্সখিনি লিখিবা কাক টাৰ্গেট কৰা হৈছে কোনখিনি বেনিফিচিয়াৰি টাৰ্গেট কৰা হৈছে কোনে ইয়াৰ সুবিধা আদায় কৰিব পাৰিব এটা সদায় যিকোনো এটা কাম কৰাৰ লগতে এটা গোল থাকে সেই গোলটো কি হয় আমি ইয়াৰ দ্বাৰা কোনটো লক্ষ্যত উপনীত হ'ব বিচাৰিছো ওকে আৰু বিশেষকৈ কি নাই ইয়াত হেতু জনাটো গুৰুত্বপূৰ্ণ তেতিয়াহে এমসিকিউ সলভ কৰিব পাৰিবা ওকে সো প্ৰশ্ন তোমালোকৰ মেইনছত এনেকৈ আহিব পাৰে ডিজিটেল গভৰ্নেন্স ইজ ট্ৰান্সফৰ্মিং দ্য নেচাৰ অফ পাব্লিক সাৰ্ভিস ডেলিভাৰী ইন ইণ্ডিয়া আমাৰ সেৱা প্ৰদান কৰাৰ যিটো ব্যৱস্থাপনা আছে এই ব্যৱস্থাপনাটো সম্পূৰ্ণৰূপে হলনি কৰিছে এই ডিজিটেল যিটো গভৰ্নেন্স এতিয়া ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগে লগে হয়নে ডিসকাস উইথ স্পেশাল ৰেফাৰেন্স টু আসাম সি গভৰ্নেন্স এআই ড্ৰিভেন ইনিচিয়েটিভছ সো এটো তোমালোকে জিএছ পেপাৰ 2 টো পাব পাৰা জিএছ পেপাৰ 5 টো পাব পাৰা 3 টো পাব পাৰা ওকে সো এই আনসাৰটো তোমালোকে লিখিবা কাৰণ পৰীক্ষাত এটো অহাৰ চান্স বহুতে বেছি ইণ্ডিয়া আৰু ওমানৰ মাজত সাইন হৈছে সেপা মানে কি হয় Comprehensive Economic Partnership Agreement. আমি বহুত কেটা টার্মস দেখো সেপা দেখো FTA দেখো সেটাও দেখো কিতিয়াবা হয়নে সো বেলেগ এই ট্ৰেড ইকনমি অৰ্থনীতিৰ লগত জড়িত বেলেগ দেশৰ লগত দ্বিপাক্ষিক সম্বন্ধ কিতিয়াবা বা কিতিয়াবা FTA যেনেকৈ আমি EU লগত কৰিছিলো এটা আঞ্চলিক অৰ্গানাইজেশ্যন বা এটা আঞ্চলিক গুট সো তেনেকৈ ASEANৰ লগতো আমাৰ FTA আছে ঠিক আছে সো আমি কিতিয়াবা গ্ৰুপ অফ নেশনস বা একেলগে কেইবাখনো ৰাষ্ট্ৰৰ লগত একেলগে চুক্তি কৰো আৰু কিতিয়াবা বিশেষ ৰাষ্ট্ৰৰ লগত দ্বিপাক্ষিক সম্বন্ধৰ দ্বাৰাও আমি এই চুক্তি কৰো সো ওমানৰ লগত আমি এই চুক্তি কৰিছো আৰু ওমানখন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আজিৰ দিনত কিয় কোৱাচোন জিঅ'পলিটিক্সত ভূ ৰাজনীতিৰ ক্ষেত্ৰত ওমানৰ আজি গুৰুত্ব অতি বেছি কিয় ইৰাণ ইজৰাইলৰ যুদ্ধৰ কাৰণে হয়নে কাৰণ চোৱা আমি দেখিছো যে ষ্ট্ৰেট অফ হৰমুজৰ ওপৰত ইৰাণে এতিয়া বহুত বেছি নিষেধ বা বাধা আৰোপ কৰিছে হয়নে সেই কাৰণে ওমান আছে এইখিনি জেগাত ওমানৰ লগত যদি আমি ভাল চুক্তি কৰিব পাৰো বা ভাল আমাৰ সম্বন্ধ গঢ়ি উঠে তেনেহলে আমাৰ যেটো ট্ৰেড আছে এই ট্ৰেডও বৃদ্ধি হ'ব ঠিক আছে আৰু আমি এই সমস্যাটোৰ পৰা আমি দূৰত আহিব পাৰো আমি সমাধান কৰিব পাৰো ওকে এতিয়া ওমানৰ পৰা ভাৰতে কি আনে বিশেষকৈ আমাক যেটো আটাইতকৈ প্ৰয়োজন কি হয় হেতু তেল গ্যাস হয়নে যেটো আমাৰ দেশত নাই হিমান বেছি আমি আমদানি কৰিবই লাগিব 85% পৰা 90% লৈকে আমি অইল crude oil import কৰো হয়নে 50 to 60% আমি LPG বেলেগ দেশৰ পৰা আনো ওকে সো এই বস্তু কিটাই আমি ওমানৰ পৰা আনো সো মিনাৰেল ফুয়েলস ফাৰ্টিলাইজাৰ আমাৰ দেশখন কৃষি প্ৰধান দেশ এখন হয়নে ফাৰ্টিলাইজাৰ অতি গুৰুত্বপূৰ্ণ অৰ্গানিক কেমিকেলস প্লাষ্টিক্স আৰু আমি তেওঁলোকক কি এক্সপোৰ্ট কৰো পেট্ৰলিয়াম প্ৰডাক্টস কাৰণ আমি ক্ৰুড অইল আনো সেই ক্ৰুড অইলটো আমাৰ ইয়াত ৰিফাইন হয়নে আৰু ৰিফাইন হোৱাৰ লগে লগে আমাৰ পেট্ৰলিয়াম কিছুমান বাই প্ৰডাক্টস ওলাই সেই প্ৰডাক্টসখিনি আকৌ আমি এক্সপোৰ্ট কৰো ইঞ্জিনিয়াৰিং গুডছৰ লগে লগে অৰ্গেনিক তাৰ লগতে কিছুমান আমি খাদ্য সামগ্ৰীও আমি ৰপ্তানি কৰো ওকে এতিয়া ওমান খন বহুত ডাঙৰ এখন দেশ নহয় আৰু তেওঁলোকৰ লগত আমাৰ যেটো দ্বিপাক্ষিক ট্ৰেড আছে ওকে আমাৰ যেটো বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ আমাৰ বহুত বেছি নহয় 11 বিলিয়ন বহুত এটো কাৰণে নহয় কাৰণ কি চাইনাৰ লগত যদি চাওঁ ইট ইজ মোৰ দেন 120 বিলিয়ন ওকে সো তাৰ লগতো কল্পনা কৰি আমি তুলনা কৰিলে এটোটো তেনে নগণ্য কিন্তু গুৰুত্বপূৰ্ণ কিয় কাৰণ কি আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বহু বস্তু আমি আমদানি কৰিছো ৰাইট সো ইণ্ডিয়া আৰু ওমানে কি কৰিছে কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট সাইন কৰিছে আৰু ইট উইল কাম ইনটু ফোৰ্স ফ্ৰম 1st জুন 2026 এটা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দিছো এই 2025 চনৰ পৰা এতিয়াৰ লৈকে ঠিক আছে জুনৰ লৈকে ভাৰতে কোন কেইখন দেশ বা এই দেশবিলাকৰ গুটৰ লগত আমি FTA সেপা সেটা ইত্যাদি আমি সাইন কৰিছো এইটো তোমালোকে MCQ 100% পাবা এই লিষ্টখন তোমালোকে বনোৱা ওকে
আৰু মোক দেখাবা কাইলৈ provides duty free access to 99% India's exposed to Oman তাৰমানে কি ডিউটি ফ্ৰী মানে কি কৈছে কাস্টমছ ডিউটিৰ কথা কৈছে আমি বেলেগ এখন দেশৰলে যেতিয়া কিবা এটা বস্তু পঠিয়াও সেই দেশত আমি কি দিব লাগে শুল্ক কৰ দিব লাগে হয়নে আমি কাস্টমছ পৰিশোধ কৰিব লাগে সেইটোত যদি আমাৰ ৰেহাই দি দিয়ে ভাবাচোন 99% আমাৰ বস্তুত যদি ৰেহাই দি দিয়ে তাৰমানে কি হ'ব আমি সেইটো শুল্ক কৰটো দিয়া মানে কি আল্টিমেটলি কৰ গভৰ্ণমেণ্টে ললিও আল্টিমেটলি পাব্লিকে ভৰিব লাগে তাৰ দামটো হয়নে সো দামটো পাব্লিকৰ কাৰণে কি হ'ব কমিব ওমানৰ পাব্লিকৰ কাৰণে আমাৰ পৰা যোৱা বস্তুবিলাকৰ দাম কমিলে আমাৰ চাহিদা বৃদ্ধি হ'ব হয়নে আমাৰ ৰপ্তানি বৃদ্ধি হ'ব পাৰে কভাৰ্স মেজৰ সেক্টৰস আমি কি বস্তু এক্সপোৰ্ট কৰো পেট্ৰলিয়াম প্ৰডাক্টছটো আমি কথা পাতিলোৱে তাৰ ওপৰত টেক্সটাইল জেমছ এণ্ড জুৱেলাৰী ফাৰ্মাৰ প্ৰডাক্টছ মেৰিন প্ৰডাক্টছ agriculture products as well ঠিক আছে so 99% of India's exports এটা duty free access পাব okay আৰু এটো কাৰণে গুৰুত্বপূৰ্ণ কাৰণ এই যেটো comprehensive আমি economic trade agreement কৰিছো ইয়াৰ দ্বাৰা কেৱল goods আমি প্ৰায় যেটা FTA কৰো নহয় free trade agreement বেলেগ এখন দেশৰ লগত কৰো অকল কেৱল মানে প্ৰায় এটো সোৱা যায় যে সামগ্ৰীৰ ওপৰত আমি শুল্ক কৰ বা আমি কৰৰ ওপৰত গুৰুত্ব আৰোপ কৰো কিন্তু যদি কম্প্ৰিহেনসিভ সেটাৰ কথা পাতো তেতিয়া কেৱল গুডস নহয় সাৰ্ভিসেস প্ৰফেশনাল মোবিলিটি ওমানটো আমাৰ ভাৰতীয় মূল বহু লোকে তাত কাম কৰিবলৈ যায় ঠিক আছে হে আজা মানুহে তাতে গৈ হে ওয়ার্কফোর্সটো কেনে ধৰণে কাম কৰিব ইয়াৰ ওপৰতো এটা কম্প্ৰিহেনসিভ এগ্ৰিমেন্ট কৰা হৈছে ওকে তাৰ মানে এই যেটো সেপা হয় ঠিক আছে কম্প্ৰিহেনসিভ ইকোনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট ইজ এ ব্ৰড ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ কৈ তাৰ পৰিসৰটো কি বেছি ডাঙৰ ঠিক আছে সো ইয়াত গুডস অহাৰ লগে লগে ইয়াত সাৰ্ভিসেসও আহিব ইনভেষ্টমেন্টও আহিব ওমানখন যদি আমি চাও হেখন ধনী দেশৰ ভিতৰতে পৰিব পাৰ ক্যাপিটা ইনকাম অনুসৰি ঠিক আছে তেওঁলোকৰ পৰা আমি ইনভেষ্টমেন্টস পাও okay নিবেশ আহে digital trade professional mobility economic cooperation so sepa is far deeper than traditional FTA কৈ সেপাৰ পৰিখৰ আৰু গভীৰতা বহুত বেছি okay আৰু আমাৰ ইকোনমিক ৰিলেশনত আমি দেখিছো 11.18 বিলিয়ন আমি ওমানৰ লগত ট্ৰেড কৰো ঠিক আছে আৰু আমি এই ট্ৰেডত ভাৰত সাৰপ্লাসত আছে নে ঘাটিত আছে সাৰপ্লাসত নাই ঘাটিত আছো বিশেষকৈ যিবিলাক দেশৰ লগত আমি পেট্ৰলিয়ামৰ লগত ডিল কৰি আছো জানিবা সেই সমূহ দেশৰ লগত প্ৰায় আমি ঘাটিত থাকো ঠিক আছে আমি আনিবলগীয়া বস্তু বেছি আছে ওকে আৰু পেট্ৰলিয়াম বস্তুটো সস্তীয়া জানো সস্তীয়া বস্তুটো নহয় দামী বস্তু এটা ৰাইট সো আমি এবিলাকটো এক্সপোৰ্ট কৰি আছো কিন্তু কি বস্তু যেহেতু ক্ৰুড অয়েল হয় সেইকাৰণে আমি এই ট্ৰেডটোত এই বাণিজ্যিক মানে সম্বন্ধটোত আমি মানে ঘাটিত আছো আৰু ওমান আমাৰ কাৰণে এটা গালফ ট্ৰেডিং পাৰ্টনাৰ্স এই গালফ মানে কি এই পাৰ্চিয়ান গালফৰ লগত জড়িত বা লগত লাগি থকা যিবিলাক দেশ আছে সেইবিলাক আমি গালফ কান্ট্ৰিজ বুলি কওঁ সেই গালফ দেশৰ ভিতৰত ওমানখন এখন গুৰুত্বপূৰ্ণ দেশ মেজৰ বেনিফিটস কি হ'ব তোমালোকে গমে পাইছে ইতিমধ্যে হয়নে এই ট্ৰেড পাৰ্টনাৰশ্বিপৰ পৰা আমাৰ যিবিলাকে MSME বা যিসকল ব্যৱসায়ীয়ে যিবিলাক বস্তু ওমানলৈ ৰপ্তানি কৰি আছিল তেওঁলোকৰ কাৰণে সুবিধা হ'ব হ্যান্ডিক্ৰাফট টেক্সটাইল লেদাৰ প্ৰসেসড ফুড ইত্যাদি এমপ্লয়মেন্ট জেনাৰেশন কাৰণ আমাৰ প্ৰফেশনাল মোবিলিটিকো সামৰি লৈছে হয়নে সো এমপ্লয়মেন্টৰ কাৰণে লেবাৰ ইন্টেনসিভ সেক্টৰ আমাৰ ওচৰত স্কিল লেবাৰ থকা বুলি আমি ক'ব পাৰো ওকে যিমানে বৃদ্ধি হেতিয়া হৈছে ডিজিটাল লিটাৰেসি বাঢ়িছে সো তেওঁলোকে তাতে গৈ পেলে কৰ্মসংস্থাপন পাব আৰু ওমানে তেওঁলোকৰ IT সাৰ্ভিসেস প্ৰফেশনাল সাৰ্ভিসেস এইখিনি আমাৰ কাৰণে মুকলি কৰি দিছে সুবিধা কৰিছে ওকে সো আমাৰ প্ৰফেশনাল ষ্টাৰ্টআপ সাৰ্ভিস এক্সপোৰ্টাৰ্স তেওঁলোকৰ কাৰণে নতুন ভাল খবৰ কঢ়িয়াই আনিছে কিহৰ কাৰণে গুৰুত্বপূৰ্ণ আমি কথা পাতিলো জিঅ'পলিটিক্যাল স্ট্ৰ্যাটেজিক ইম্পৰ্টেন্স কিয় আছে কাৰণ ওমানখন এনে এটা জায়গাত অৱস্থিত হয় ৰাইট সো ষ্ট্ৰেট অফ হৰমুজৰ পাৰ হৈ পেলে এই ওমান আছে কি পোৰ্টছ আছে তাত যেনেকৈ সালাহা দুকুম সোহাৰ তোমালোকে কি কৰিবা এই পোৰ্ট কেটা লোকেট কৰিবা ঠিক আছে ওমানৰ মেপখন আঁকিবা আৰু এই পোৰ্ট কেটা তোমালোকে তাতে লোকেট কৰিবা ইম্পৰ্টেন্স ফৰ ইণ্ডিয়া আমাৰ কাৰণে কিয় ওমান ইম্পৰ্টেন্ট তোমালোকে ইতিমধ্যে গম পাইছা ওকে সো ইতিমধ্যে মই যে তোমালোকক কৈছো আমি 2025 পৰা বহুত বেছি সেপা সেটা FTA ইত্যাদি সাইন কৰিছো কিয় আমেৰিকাৰ কাৰণে
বিভিন্ন আমাৰ জিঅ' পলিটিক্সৰ কাৰণে যুদ্ধ বহু জেগাত হৈ আছে আমাৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত এটা ডাঙৰ ভাবুকি আহিছে সেইকাৰণে আমি বেলেগ বেলেগ মাৰ্কেট বিচাৰি আছোঁ বেলেগ বেলেগ দেশৰ লগত চুক্তি কৰিছোঁ যাতে আমি আমাৰ অৰ্থনীতিখন সবল কৰি ৰাখিব পাৰোঁ এই এটা বিপদজনক এটা অৱস্থাত য'ত গোটেই সমগ্ৰ বিশ্বই এতিয়া মোকাবিলা কৰিবলগীয়া হৈছে তাত ভাৰতে কেনেকৈ থিয় দিব সেইটো কাৰণে এইবিলাক যিবিলাক আমি নেগোচিয়েশ্যন কৰিছোঁ এইবিলাক গুৰুত্বপূৰ্ণ কেৱল গালফ কাণ্ট্ৰিজেই নহয় আমি বহুত কেইখনৰ লগত কৰিছোঁ সেইখিনি তোমালোকক লিষ্ট কৰিব কৈছোঁ অ'কে সো অষ্ট্ৰেলিয়া এইসমূহ বহু কেইখন আছে তোমালোকে সেই কামটো কৰিবা ইয়াতে এটা MCQ আছে তোমালোকে সলভ কৰিবা কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ইণ্ডিয়া ওমান চেপা okay কি আছে ইয়াত it provides duty free access to more than 99% of India's exposed to Oman by value হয়নে yes the agreement covers both trade in goods and trade in services হয়নে নহয় yes Oman occupies a strategic position near the Strait of Hormuz হয়নে নহয় yes CEPA is narrower in scope than a traditional FTA হয়নে নহয় আমি পালো কি CEPAটোৰ পৰিসৰটো বহুত বেছি ডাঙৰ আৰু গভীৰো হয় ডিপো হয় সো কোনটো ৰং হয় ষ্টেটমেন্টস 4 টো ৰং হ'ব আৰু 1 2 and 3 is the correct statement okay সো তোমালোকক যিকেইটা হোমৱৰ্ক দিলো মই সেই হোমৱৰ্ক কেইটা কাইলৈ মোক আহি দেখুৱাবা with this we wrap up today's session thank you so much